Hello everyone, welcome back to the class of physics. কি পঢ়াই আছিলোঁ মই ডাইমেনশ্যন পঢ়াই আছিলোঁ সবে জানে আগৰ ক্লাছখিনি সবে ভালকৈ বুজি পাইছা চাগে বুলি ভাবিছোঁ. Now you see, so let's continue the remaining portion of the topic dimension. What was remaining there? It is already written. Application number 3 to convert a physical quantity from one system of unit to other system of unit. As you know, I have already explained to you there all the other two application of dimensions. There are three application of dimension I told you. Number one, to check the correctness of a given physical equation or relation. Number two, derive a physical relation with the concept given and the method and the relation given in the question. And number three, to convert a physical quantity from one system of unit to other. ঠিক আছে, সো আমি এতিয়া এটা গোটেই কথাখিনি এক্সপ্লেইন কৰিম. তাৰমানে ইউ কেন চেঞ্জ উইথ দ্য হেল্প অফ ডাইমেনশ্যন, ইউ কেন চেঞ্জ ওৱান ফিজিকেল কোৱান্টিটি, এটা ফিজিকেল কোৱান্টিটি এটা ছিষ্টেমৰ পৰা আৰু এটা ছিষ্টেম. মানে কি, মানে হ'ল ছাপ'জ দ্য ফিজিকেল কোৱান্টিটি ইজ গিভেন ইন ইউ ইন SI ছিষ্টেম, ইউ কেন কনভাৰ্ট ইট টু CGS ছিষ্টেম. সেইটোতো ছাৰ আগতেও পাৰিছিলোঁ হয়, বাট ইউজিং ডাইমেনশ্যনো আমি কৰিব পাৰোঁ, সেইটোহে মই দেখুৱাম এতিয়া. চ' কেনেকৈ দেখুৱাম? চ' লেট আছ কনচিডাৰ ওৱান এক্সাম্পল, এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি. এইটো আকৌ কি বস্তু? আৰে বাবা, ওপৰৰ পৰা কিবা এটা বস্তু এৰি দিলে তলফালে পৰে নাই. That acceleration with which a body is attracted towards the center of the earth is known as acceleration due to gravity. So the acceleration due to gravity at a particular place and its value is suppose 9.8 meter per second square in SI system. Boria, moja. In CGS system 980 centimeter per second square. Kyo? আৰে ইয়াৰ মিটাৰ টু চেণ্টিমিটাৰ হৈ গ'ল নহয়, সেইকাৰণে সেইটো এনেকৈ হৈ গ'ল. ঠিক আছে, মিটাৰ টু চেণ্টিমিটাৰ হৈ যোৱাৰ কাৰণে মানে এই ভেলুটো চেঞ্জ হৈ গৈছে. নাও ইউ চি, ইয়াত এটা কথা তোমালোকে মন কৰিবলগীয়া দেই. সেই কথাটো হ'ল যে ইফ ইউ মেজাৰ এ ফিজিকেল কোৱান্টিটি, অ'কে, ইউ অবটেইন এ ভেলু, ক্লিয়াৰ? আফটাৰ অবটেইনিং দ্য ভেলু, when the সিস্টেম অফ ইউনিটটো যদি চেঞ্জ হৈ যায়, SI ছিষ্টেমৰ পৰা যদি CGS ছিষ্টেমত হৈ যায়, কি চেঞ্জ হৈছে? SI ছিষ্টেমত 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, বাট CGS ছিষ্টেমত কি হৈ যায়? 980 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হৈ যায়. চ' ওৱান ছিষ্টেম অফ ইউনিটৰ পৰা আৰু এটা ছিষ্টেম অফ ইউনিটত যদি গুচি যাওঁ আমি, দেন হোৱাট আৰ দ্য চেঞ্জেছ ইউ অবটেইন? দ্য চেঞ্জটো হয়, প্ৰথম হয় এই ভেলুটো চেঞ্জ হৈ যায়. ইয়াত 9.8 আছিলে আৰু ইয়াত 980 হৈছে, তাৰমানে নিউমাৰিকেল ভেলুটো চেঞ্জ হৈ যায়. নাম্বাৰ ওৱান. দুই নম্বৰ কি চেঞ্জ হৈছে? ছাৰ ইয়াততো মিটাৰ লিখিছিলে, ইয়াত চেণ্টিমিটাৰ হৈ গ'ল. অ', ইউনিটটোৰ নেমটো চেঞ্জ হৈ যায়, নামটো চেঞ্জ হৈ যায়, কিন্তু কিবা এটাতো ছেইম থাকিব লাগিব. চাম পেটাৰ্ণ শুড বি ছেইম. সেই পেটাৰ্ণটো কি? ছাৰ কিবা এটা পেটাৰ্ণ ছেইম আছে. ছেইমটো কি? SI ছিষ্টেমত মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ লিখিছে হয়, বাট মিটাৰ ৰিপ্ৰেজেণ্টিং লেন্থ, সেকেন্ড ৰিপ্ৰেজেণ্টিং টাইম, চ' লেন্থ বাই টাইম স্কুৱেৰে হৈ আছে ইয়াত. আৰু ইয়াত আপুনি চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ লিখিছে হয়, বাট দ্য পেটাৰ্ণ ৰিমেইন ছেইম, ডেট চেণ্টিমিটাৰ ৰিপ্ৰেজেণ্ট লেন্থ এণ্ড সেকেন্ড ৰিপ্ৰেজেণ্ট বাই টাইম. তাৰমানে no doubt when a physical quantity is changed from one system of unit to another system of unit, change দুটা বস্তু হয়, নিউমাৰিকেল ভেলু চেঞ্জ হৈ যায়, লগতে ইউনিটটোৰ নেমটো চেঞ্জ হৈ যাব পাৰে, কিন্তু এটা বস্তু ছেইম থাকে, সেইটো হ'ল পেটাৰ্ণটো ছেইম থাকে, লেন্থ বাই টাইম স্কুৱেৰ, লেন্থ বাই টাইম স্কুৱেৰ. চ' সেই কথাটোৰ ওপৰত বেছ কৰি পেলাই ইফ আই ৰিপ্ৰেজেণ্ট অল দিছ চেঞ্জ ইন টাৰ্মছ অফ ডাইমেনশ্যন কৰিব পাৰোঁ নেকি? তাৰ আগত এটা কথা হ'ল যে SI ছিষ্টেমত 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, CGS ছিষ্টেমত 980, ইয়াত 9.8 আৰু ইয়াত 980 হৈ যোৱাৰ কাৰণে কি ভেলুটো কম বেছি হৈ গ'ল নেকি? নহয়, ছেইম হৈ আছে, খালি নিউমাৰিকেল ভেলুটো চেঞ্জ হোৱা কাৰণটো কি? এটা ছিষ্টেমৰ পৰা আনটো ছিষ্টেমত গৈছে. জেনেৰেলি ছাপ'জ দিছ পেন, এই পেনটোৰ লেন্থটো কিমান হ'ব? 15 চেণ্টিমিটাৰ, বাট ইন টাৰ্মছ অফ মিটাৰ 0.15 মিটাৰ. সেই বুলি কি পেনটোৰ লেন্থ SI ছিষ্টেমত মেজাৰ কৰিলে এই পেনটো দীঘল হৈ যায় আৰু CGSত কৰিলে ছুটি, এনেকুৱা কিবা কথা আছে নেকি? এনেকুৱাতো নহয়, ছেইম থাকে, বাট অনলি নিউমাৰিকেল ভেলুটো ইউনিট চেঞ্জ হ'লে চেঞ্জ হৈ যায়. যেনেকৈ 1 ৰূপী ইকুৱেল টু 100 পইচা. পইচাত দিলে কি তুমি বেছি পাবা নেকি? একেটাইতো পাবা, 1 টকাইতো পাবা, হয় নাই? চ' ছেইম থিং. চ' when a physical quantity is changed from one system of unit to another system of unit, numerical value change হয়, ইউনিটৰ নামটো চেঞ্জ হৈ যায়, বাট পেটাৰ্ণটো ছেইম হয়. চ' ইফ আই ৱান্ট টু ৰিপ্ৰেজেণ্ট দিছ ইন টাৰ্মছ অফ ডাইমেনশ্যন, তেতিয়া মই কি লিখিম? ইয়াত 9.8 নিউমাৰিকেল ভেলু ঠিক আছে,
ইয়াত length is represented by L, time is represented by t to the power -2, 980 ইয়াত হৈ গ'ল। then centimeter মানে length is represented by L, time is represented by t to the power -2, but ইয়াত length to meter আছে, so suppose এটো L1, time to মই t1 লিখো। ইয়াত centimeter আছে, এটো L2, time to suppose মই t2 লিখো। অলৰেডি সেকেন্ড আছে যদিও এটো CGS ৰ সেকেন্ডটো, সেইকাৰণে মই t2 লিখিলো। কোনবাই খুধে যদি ইয়াত মাছ কেজি আছে নেকি, কেজি নাই, তাৰমানে m1 to the power 0। ইয়াত কেজি আছে নেকি, মানে ইয়াত কেজি থাকিব নোৱাৰে। ইয়াত গ্ৰাম আছে নেকি, কাৰণ CGS চিষ্টেমত গ্ৰাম হয়, ইয়াত গ্ৰাম নাই, so এটো to the power 0। so you see the thing is that when a physical quantity is converted from one system of unit to another system of unit, ইয়াৰ numerical value to change হৈ যায়, ঠিক আছে। ডাইমেনশ্যনবোৰৰ নামটো চেঞ্জ হৈ যায়, ইয়াত m1, ইয়াত m2, ইয়াত l1, ইয়াত l2, ইয়াত t1, t2, বাট দ্য পেটাৰ্ণ ৰিমেইন ছেইম, 0 1 -2, 0 1 -2, আৰু এই দুটা ভেলুটো ওপৰত যেনেকৈ ছেইম হৈছিলে ইয়াতো ছেইমে হ'ব। ক্লিয়াৰ কথাটো? এইটো যিটো মই এক্সাম্পল দিলোঁ, সেই এক্সাম্পলটো জেনেৰেলাইজ কৰি পেলাই আই এম গোয়িং টু শ্ব' ইউ হাউ টু ডিৰাইভ এ ফৰ্মুলা। চ' ছাপ'জ ইউ চি লেট এনি ফিজিকেল কোৱান্টিটি কিবা এটা আছে x, অ'কে, and its dimensional formula, suppose m to the power a, l to the power b, t to the power c, বঢ়িয়া। and this x physical quantity, its value in SI system, suppose it is S1, and its value in CGS system is suppose N2, তেনেহ'লে এই যে লিখিলোঁ যে ইমান ডাঙৰ এটা বস্তু যে মই ইয়াৰ পৰা যে ডিৰাইভ কৰিলোঁ ইন টাৰ্মছ অফ দিছ, এই কিন্তু কেনেকৈ আমি লিখিব পাৰোঁ, আমি এনেকৈ লিখিব পাৰোঁ ছাৰ 9.8 এজ এ নিউমাৰিকেল ভেলু, ইয়াত n1 এটা নিউমাৰিকেল ভেলু, চ' n1 মজা। তাৰপিছত কি লিখিছিলোঁ m1 to the power 0, ইয়াত জানিছিলোঁ কাৰণে 0 লিখোঁ, ইয়াত কি আছে a, বঢ়িয়া। l1 to the power ইয়াত কি আছে b, t1 to the power ইয়াত কি আছে c, আচ্ছা ঠিক আছে। নেক্সট কি আহিব, ইকুৱেল, লিখিলোঁ নে ইকুৱেল। নেক্সট 980 মানে সেকেন্ড CGS চিষ্টেমৰ নিউমাৰিকেল ভেলু, য়েছ n2, দেন ইয়াত কি লিখিব লাগে m2, অ'কে, m2 to the power a, l2 to the power b, t2 to the power c। নাও ইউ চি কি চেঞ্জ হৈছে, নিউমাৰিকেল ভেলু চেঞ্জ হৈছে, m1 l1 t1, m2 l2 t2 চেঞ্জ হৈছে, বাট থাকি গ'ল কি, পেটাৰ্ণ ছেইম থাকি গ'ল, ইয়াত a b c, ইয়াত a b c। চ' দিছ ইজ এ ফৰ্মুলা উইথ হুইচ, এইটো এক্সাম্পলৰ পৰা মই তোমালোকক দেখাই দিলোঁ যে দিছ ইজ এ ফৰ্মুলা হুইচ উই ইউজ ইন ডাইমেনশ্যন to convert one system of unit to another system of unit। ঠিক আছে, এইটো বুজি পালা বুলি ভাবিছোঁ। এতিয়া মই এইটো তোমালোকক লিখাই দিম, তোমালোকে ধুনীয়াকৈ লিখি যাবা দেই। চ' প্লিজ ৰাইট ইট ডাউন, এনেকৈ লিখি যোৱা, এনেকৈ লিখা লেট দ্য ডাইমেনশ্যন অফ এ, লিখি যোৱা লেট দ্য ডাইমেনশ্যন অফ এ ফিজিকেল কোৱান্টিটি বি m to the power a, l to the power b, t to the power c। এটা কথা কৈছিলোঁ, আকৌ কৈছোঁ, you please properly sit in your table with pen and paper and follow the class as if you are following the offline classes, clear? আৰু মই যিটো লিখিবলৈ কৈ থাকোঁ লিখি গৈ থাকা, চাবা একদম প্ৰপাৰ নোটছ হৈ যাব। চ' কি লিখিব কৈছোঁ, লেট দ্য ডাইমেনশ্যন অফ এ ফিজিকেল কোৱান্টিটি বি, এইখিনি মই নিলিখিলোঁ আৰু তোমালোকে লিখা, বি m to the power a, l to the power b, t to the power c, ফুল ষ্টপ। লেট n1 be the numerical value in one system and n2 be the numerical value in other system। কি বুলি ক'লোঁ, let the dimension of a physical quantity is this, whose numerical value is n1 in one system and n2 in other system। therefore n1 equal to নহয় t1 a b c, n2 a b c হৈ গ'ল। এইটো অলপ আগত দেখাইছিলোঁ নহয় কেনেকৈ পাৰি। চ' ইয়াৰ পৰা n2 equal to কি হ'ব, n2 equal to কি হ'ব, এইটো তলত আহি যাব। চ' m1 to the power a, এইটো তলত আহি যাব, m2 to the power b, l1 to the power a, m2 to the power a টো আছে ন, l1 to the power b, l2 to the power c, t1 to the power c, t2 to the power c। so it is n1 whole into m1 by m2 to the power a, l1 by l2 to the power b, t1 by t2 to the power c। this is the way you can find the numerical value in another system of unit।
তাৰমানে এটা ছিষ্টেম অফ ইউনিটত যদি নিউমেৰিকেল ভেলু জানা তুমি আৰু এটা ছিষ্টেমৰ ইউনিটত নিউমেৰিকেল ভেলুটো উলিয়াব পাৰিবা দিছ ইজ দ্য ফৰ্মুলা আই হেভ এক্সপ্লেইন টু ইউ এতিয়া নেক্সট অংক কৰিম অংক কৰাৰ লগে লগে তোমালোকৰ কনচেপ্টটো আৰু ক্লিয়াৰ হৈ যাব চ' লিখা তোমালোকে নেক্সট অংকটো চ' লিখা চামটো অলৰেডি যিটো এক্সাম্পল লৈছিলোঁ সেইটোকে অংক হিচাপে দেখুৱাই দিছোঁ মই দ্য ভেলু অফ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি ইন SI system লিখি যোৱা কুৱেশ্যনটো ইজ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ফাইণ্ড ইটছ ভেলু ইন SI system বঢ়িয়া চ' আমি ইয়াত সলিউশ্যন লিখিব লাগে সলিউশ্যনত প্ৰথম লিখিব লাগে যে এনেকৈ লিখিবা দ্য ফিজিকেল কোৱান্টিটি কি দিয়া আছে ইয়াত ফিজিকেল কোৱান্টিটিটো হয় g মানে এইটো এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি চ' ইয়াৰ ডাইমেনশ্যনটো কি হ'ব ইয়াৰ ডাইমেনশ্যনটো হ'ব m টু দি পাৱাৰ 0 l t টু দি পাৱাৰ -1 ঠিক আছে এতিয়া তোমালোকে পাইছিলা নহয় এই যে আমি যে ষ্টাৰ্টিঙত লিখিছিলোঁ না m টু দি পাৱাৰ a l টু দি পাৱাৰ b t টু দি পাৱাৰ c এনেকৈ লিখিছিলোঁ নহয় এটা আননোন ফিজিকেল কোৱান্টিটি চ' ইয়াত লিখিবা তোমালোকে কম্পেয়াৰিং উইথ যদি মই ইয়াক এই ডাইমেনশ্যনটোক কম্পেয়াৰ কৰোঁ ইয়াৰ লগত m টু দি পাৱাৰ a l টু দি পাৱাৰ b t টু দি পাৱাৰ c তেনেহ'লে ইয়াত আমাৰ এইটো অংকত a ৰ ভেলুটো কিমান ওলাইছে 0 b ৰ ভেলুটো কিমান আহিছে 1 c ৰ ভেলুটো কিমান আহিছে -1 বৰাবৰ ঠিক আছে নিউমেৰিকেল ভেলু n1টো কিমান দিয়া আছে n1টো দিয়া আছে 9.8 এটা কি কৰিব লাগে টু फाइंड কি উলিয়াব লাগে আমাৰ n2 উলিয়াব লাগে सो बच्चा लोग यहाँ पे हम लोग फॉर्मूला लिखेगा n2 इक्वल टू n1 m1 बाई m2 टू दी पावर a l1 बाई l2 टू दी पावर b t1 बाई t2 टू दी पावर c सो व्हाट इज n1 n1 किमान n1 इज 9.8 बढ़िया m1 बाई m2 এতিয়া কথাটো চাব লাগে যে n1 টু কি 9.8 সেই যে 9.8 টু যে দিয়া আছে এটো কোনটো সিস্টেমত দিয়া আছে ইন হুইচ সিস্টেম ইট ইজ গিভেন ইন SI system মিটার পার সেকেন্ড স্কয়ার SI system তার মানে ইফ আই রিপ্রেজেন্ট n1 বা ইফ আই রিপ্রেজেন্টিং 9.8 বাই n1 তার মানে 9.8 টু SI সিস্টেমত আছে তো তার মানে জিমান 1 থাকিব সব SI সিস্টেম তার মানে কি n1 টু 9.8 হয় না সো m1 টু l1 আৰু t1 সব SI আৰু m2 l2 t2 এটো হ'ব CGS সো m1 মানে কি আছিল SI সিস্টেমত মানে মাস SI সিস্টেমত কি হয় kg সো ইয়াত কি লিখিম 1 kg খতৰনাক কথা আহি গ'ল l1 টু কি লিখিম l1 is the length in SI system length to কি হয় মিটার and what is t1 is the time in SI system t1 to কি হয় second now where to convert CGS সিস্টেমত কনভার্ট কৰিব লাগে CGS সিস্টেমত m2 টু কি বুজাইছে মাস মানে কি CGS সিস্টেমত গ্রাম l2 টু লেন্থ টু CGS সিস্টেমত সেন্টিমিটার টাইম টু সেকেন্ডে হয় না টু দি পাওয়ার এতিয়া বুজি পাইছা অংকটো ইন্টারেস্টিং টু দি পাওয়ার a মানে কত আসলে 0 আরে খতম কাহিনী b মানে 1 c মানে -1 সো 9.8 এটা কথা কও এইটো কিবা কিবি কৰিব পাৰি বাট এনিথিং টু দি পাৱাৰ 01 সেইখিনি কৰি লাভ নাই যদি ইয়াত বেলেগ থাকে কৰিলোহেঁতেন 1 বাই এইটো 100 সেন্টিমিটাৰ এইটো 1 সেন্টিমিটাৰ আৰু এইটো 1 বাই 1 আৰু 1 টু দি পাৱাৰ -1 1 হয় সো সেন্টিমিটাৰ কেনসেল সো 9.8 1 ইনটু 100 ইনটু 1 তাৰ মানে 100 তাৰ মানে 980 দেখিলা নে কেনেকৈ ডাইমেনশ্যন ইউজ কৰি পেলাই আমি পাৰি গ'লো যেটো মই অলৰেডি অলপ আগত এক্সাম্পল দেখাইছিলোঁ তাৰ মানে ইফ দ্য ভেলু অফ g ইন SI system is 9.8 so its value in CGS system so লিখিবা therefore the value of g in CGS system is 980 মিটাৰৰ জায়গাত কি লিখিম সেন্টিমিটাৰ আৰু এটো কি লিখিম সেকেন্ড স্কয়ার hope all of you have understood this one is the second question to সোৱা দে so please write the question number 2 question number 1 এ হৈ আছে 2 বনাই দিলো convert 1 joule of energy into CGS system জুল মানে কি জুল মানে হল এনার্জি ইন ইউনিট অফ এনার্জি ইন SI সিস্টেম আই হ্যাভ টু কনভার্ট ইট ইনটু CGS সিস্টেমত এনার্জিৰ ইউনিটটো কি আর্গ সেইটো আমি এটা কৈ দিলোঁ সেইটো জানিম বাৰু সো আমাৰ প্ৰসেসটো সেইটোৱে আমি এনেকৈ সলিউশন লিখি পেলাই প্ৰসেসটো সেইটোৱে দা ফিজিক্যাল ইয়াত যেটো ফিজিক্যাল কোয়ান্টিটি দিয়া আছে ফিজিক্যাল কোয়ান্টিটিটো কি এনার্জি ই আৰু এনার্জিৰ ডাইমেনশনটো কি এনার্জিৰ ডাইমেনশনটো হল ml স্কয়ার t টু দি পাওয়ার -2 ঠিক আছে ইয়াক কি কৰিম কম্পেয়ার কৰিম উইথ
সেইটো আননোন কোৱান্টিটি এটা লৈছিলোঁ যে m টু দি পাৱাৰ a l টু দি পাৱাৰ b t টু দি পাৱাৰ c লগত যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে আমাৰ এইটো অংকত a ৰ ভেলু কিমান a ইজ ইকুৱেল টু m টু দি পাৱাৰ 1 তাৰমানে 1 b কিমান b ইজ ইকুৱেল টু 2 and c minus 2 बराबर हाँ ठीक है and what is the numerical value n1 to किमान 1 so बच्चा लोग अभी हम लोग यहाँ पे क्या करेगा फिर से n2 इक्वल टू n1 m1 by m2 to the power a l1 by l2 to the power b t1 by t2 to the power c so n1 का वैल्यू कितना है 1 की जूल माने SI सिस्टम तारमाने n1ত মই কি লগাইছো SI সিস্টেমটো লগাইছো তারমানে জিমান 1 আছে অল উইল বি SI সো m1 মানে SI সিস্টেমত kg সো আই হ্যাভ টু রাইট 1 kg দেন l1 মানে মিটার t1 মানে সেকেন্ড m2 মানে গ্রাম কারণ CGS ত নিব লাগে l2 মানে লেন্থ ইন CGS সিস্টেম সেন্টিমিটার আর এটো তো সেকেন্ডে হয় দেন টু দি পাওয়ার খিনি আহিব पावरखिनी एर वैल्यू किमान 1 बी वैल्यू किमान 2 सी वैल्यू का कितना है -2 है सो 1 kg 1000 ग्राम बाय 1 ग्राम 100 मीटर बाय 1 सेंटीमीटर एटू 1 बाय 1 करिले 1 टू दी पावर एनीथिंग टू 1 ए হয় কিনো আৰু ग्राम कैंसल सेंटीमीटर 1 मीटर इक्वल टू 100 सेंटीमीटर है तेतियाহে कैंसल যাব ओके So 1100 to 10 to the power 7 देखिला ওলাই গল তামনি ইয়াত লিখিবা the value of লিখিয়ে দিও ন মই the value of 1 joule in CGS system is 10 to the power 7 আর ঠিক আছে সো 1 জুল কনভার্ট কৰি দিলো আৰু এইবোৰ কোৱেশ্চন মই যিবোৰ পৰীক্ষাত আহে সেইবোৰে কৰাও জানাই তোমালোকে ঠিক আছে নেক্সট কোৱেশ্চন চোৱা এটা এইটো কোৱেশ্চন চোৱাচোন এইটো কিন্তু খুব পৰীক্ষাত আহে দে খুব আহে পৰীক্ষাত দ্য ভ্যালু অফ জি মানে ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট ইন SI সিস্টেম ইন SI সিস্টেম নহব এইটো ইন CGS সিস্টেম ইমানটো দিয়া আছে আৰু ইউনিটটো দিয়া আছে 9 সেন্টিমিটার স্কয়ার গ্রাম টু দি পাওয়ার -2 ফাইন্ড ইটস ভ্যালু ইন SI সিস্টেম সো সেই তোমালোকে তো নিজে কৰিবাচোন দে যেনেকুৱা শিকালো এনেকৈ কৈ যাবা লিখিবা দ্য ফিজিক্যাল কোয়ান্টিটিজ এক্সেলারেশন ডিউ টু গ্ৰেভিটি এণ্ড ইটস ডাইমেনশন টু এইটো তাৰমানে a ইকুৱেল টু -1 b ইকুৱেল টু 3 c ইকুৱেল টু -2 n1 ইজ গিভেন এইটো দিয়া আছে কৰিয়ে দিওঁ দিয়া তোমালোকে হা তো ইয়াত লিখা তোমালোকে সলিউশনত লিখা কেলে কৰি দিওঁ তাৰ কাৰণ এটা আছে হা এই কাৰণটো মই এক্সপ্লেনেশ্যনত কম Now you see that the physical quantity is G, Boria. Here dimension is m to the power -1, l to the power 3, t to the power -2. Already लिखिलो, हाँ? In comparing with लिखा तुम्हारे आगोर question to say sentence किधर लिखी जोआ? ठीक है, in comparing with this, a equal to -1, b equal to 3, c equal to -2. लिखिलो. And the numerical value n1 to 6.67 10 to the power -8 so কি উলিয়াব লাগে n2 equal to n1 by m1 by m2 to the power a গোটে অঙ্কটো নকৰো ক্যালকুলেশন তোমালোকে কৰিবা কিবা এটা দেখাব কাৰণে হে মই অলপ কৰি দিও বুলি ভাবিছো ইয়াতে কাহানিটো কি n1 kuntu which one I have represented by n1 6.67 10 to the power 8 now this value in which system it is written etu CGS system ot likha ase it mean that all 1 will be in this question is CGS system tar mane n1 6.67 10 to the power -8 jodi likhu m1 to etia 1 gram likhi hetu 1 kg ni likhu agor onkotut already SI di asle जिटू दिया থাকে हेतु 1 और जिटू उलियाब लागे हेतु 2 ইয়াত অলরেডি দিয়া আছে CGS সিস্টেম সো অল 1 উইল বি CGS সিস্টেম এটু সেন্টিমিটার এটু সেকেন্ডে হয় হ্যাঁ m2 to होबो 1 kg 1 मीटर 1 सेकेंड अभी इसको ऊपर से पावर लगा डाला तो एटू होबो -1 3
এইটো হ'ব -2 বাকি ভ্যালু তোমালোকে কৰিবা আৰু ভ্যালুটো ওলাব শুনি লোৱা 6.67 10 to the power -11 ওলাব এণ্ড তাৰ পিছত লিখিবা ডাইন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ লিখিবা ঠিক আছে পৰীক্ষাত এই কোৱেশ্চনটো ঘূৰাইও দিব পাৰে the value of capital G in SI system is 6.67 into 10 to the power -11 Newton meter square kg to the power -2 find its value in CGS system বুলিও দিব পাৰে সো এইখিনি বুজি পালো এটা সেম টাইপৰ কোৱেশ্চন কিন্তু অলপ বেলেগ কোৱেশ্চন এটা দিছো দে সো এইটো কোৱেশ্চন চোৱা অলপ বেলেগ আছে বুলি কলো বেলেগ কি মানে find the value of 500 joule joule is in SI system find the value of 500 joule in a system এনেকুৱা সিস্টেমত আমাক উলিয়াব কৈছে যেটো সিস্টেমত has 200 gram 50 centimeter and 80 second as fundamental units তা মানে কি তা মানেটো হল যদি জুলক মই সিজিএস সিস্টেমত কনভার্ট কৰিবলৈ হয় তেন দা ফান্ডামেন্টাল ভ্যালু অফ মাস টু কি হয় 1 গ্রাম ফান্ডামেন্টাল ভ্যালু অফ লেন্থ টু কি হয় 1 সেন্টিমিটার আৰু টাইম টু কি হয় 1 সেকেন্ড বাট এটো এনেকুৱা কিবা এটা অদ্ভুত সিস্টেম মানে সেই মাজুনে কোৱেশ্চনটো বনাইছে তেওঁৰ নিজৰ সিস্টেম যোনটো সিস্টেমত মেজারমেন্ট অফ মাস 200 গ্রামৰ পিছৰ পৰা হে মেজাৰ হয় 50 সেন্টিমিটাৰৰ পিছৰ পৰা হে মেজাৰ হয় দেন 80 সেকেন্ড তাৰমানে দিজ আৰ দা ফান্ডামেন্টাল ভ্যালু যেনেকৈ সিজিএস সিস্টেমত মাছৰ ফান্ডামেন্টাল ভ্যালুটো কি 1 গ্রাম লেন্থ 1 সেন্টিমিটার টাইম 1 সেকেন্ড আৰু যোনে কোৱেশ্চনটো বনাইছে সেই মানুহজনৰ যেটো সিস্টেম অফ ইউনিট অদ্ভুত সিস্টেম অফ ইউনিটটোৰ ফান্ডামেন্টাল ভ্যালু 200 গ্রাম মাছৰ লেন্থ 50 সেন্টিমিটার আৰু 80 সেকেন্ড বড় ভাল কথা কৰি চাওঁচোন হয় না কৰি চাওঁতে প্ৰসেসটো সেম কি দিয়া আছে জুল সে লিখিবা the physical quantity is energy its dimension is এই কথাখিনি লিখি যাবা দে m l square t to the power -2 লিখিলো in comparing with যদি আমি এনেকৈ লিখো in comparing with যদি লিখো তেতিয়াহলে a equal to 1 b equal to 2 c equal to -2 বঢ়িয়া and what is n1 n1 is equal to 500 দিয়া আছে আৰু এটো জুল মানে সিজিএস সিস্টেম সরি এসআই সিস্টেম বুলি আমি জানোৱে সো আমাক উলিয়াব লাগে n2 is equal to n1 m1 by m2 to the power a l1 by l2 to the power b t1 by t2 to the power c n1 কিমান ভ্যালু 500 m1 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 n1 to joule মানে s1 system so m1 to 1 kg l1 to 1 meter কিয় n1 to 500 দলে জিমান 1 সব si t1 to 1 second মজা নেক্সট যেটো সেকেন্ড কোয়ান্টিটি তার m2 ভ্যালুটো আৰম্ভ হৈছে 200 গ্রামৰ পৰা সো ইয়া 200 গ্রাম হেইটোৱে অলপ বেলেগ বুলি কৈছিলো বাকি একো নাই আৰু হেইটো সিস্টেমত লেন্থটো আৰম্ভ হৈছে 50 সেন্টিমিটাৰৰ পৰা হেইটোহে বেলেগ আৰু টাইমটো স্টাৰ্ট হৈছে 80 সেকেন্ডৰ পৰা টু দি পাৱাৰ কি লিখিম হে একে 1 এইটো 2 আৰু এইটো কি লিখিম -2 সো বাকি ক্যালকুলেশনটো তোমালোকে পাৰিবা বুলি ভাবি লৈছো এইটো 1000 গ্রাম 200 gram to the power 100 centimeter 50 centimeter to the power 2 second গুছি গল 1 by 80 to the power -2 তার মানে 80 to the power 2 আর এটো ক্যালকুলেশনটো তোমালোকে এটা সোয়া কেনেকৈ কৰিবা ক্যালকুলেশনটো কৰি যোৱা ক্যালকুলেশন গুটি কিটা মোৰ মই কেনেকৈ কৰি দিম আৰু ইয়াৰ আনসাৰটো তোমালোকে লিখি লোৱাচোন 6.4 10 to the power 7 ওলাব হ্যাঁ কিন্তু হেতু স্যার কি লিখিম এইটো ইউনিট এটোতো নাজানো এটো কেনেকুৱা সেই মানুহজনৰ ইউনিট যোনে অংকটো বনাইছে তো তোমালোকে 6.4 10 to the power 7 ইউনিট লিখি দিলে হৈ যাব এটো নিউমেৰিকেল ভ্যালু n2 to ক্যালকুলেশনটো নিজে কৰিবা আৰু নিজে কৰি পেলাই তোমালোকে ক্যালকুলেশনটো কৰি লবা ঠিক আছে so all of you please write a question মই কৈ দিছো শুনি পেলাই লিখি লোৱাচোন দে find the value of 60 joule per minute 60 joule per minute তার মানে এনার্জি ডিভাইডেড বাই টাইম পাওয়ার মানে find the value of 60 joule per minute on a system that has 100 gram 100 centimeter and 1 minute as the base units
ঠিক আছে তো তোমালোকে আনসাৰটো হ'ব 2.16 10 to the power 6 হ'ব লাগে তোমালোকে এইটো কৰিবা দে ঠিক আছে এটা নেক্সট অলপ বেলেগ ধৰণৰ অংক চাওঁ So students, all the three applications of dimensional analysis I have explained to you with in details. So বুজি পাইছা বুলি ভাবিছো তাৰ উপৰিও আৰু বহুত কোৱেশ্চন ডাইমেনশনত আহে তোমালোকে অলপ কিতাপ চাব লাগে তাৰে মাজত এটা কোৱেশ্চন তোমালোকে লিখা এনেকুৱা এটা কোৱেশ্চন আহিব পাৰে find the dimension of a by b in the following equation তাৰমানে এই ইকুৱেশ্যনটোত a ৰ কিবা এটা ডাইমেনশন হ'ব b ৰ কিবা এটা ডাইমেনশন হ'ব but you have to find out the dimension of a by b বা এনেকৈ দিব পাৰে find the dimension of a into b দি দিব পাৰে ঠিক আছে হ্যাঁ তো আমি ইয়াত প্ৰথম a by b ডাইমেনশন উলিয়াবলৈ হ'লে I have to know what is the dimension of a what is the dimension of b so এইটো কোৱেশ্চন কৰোতে লজিক কি লগাম লজিক is that 2 meter plus 2 kg equal to কিমান বুলি খুদিলে আমি কম এইটো পাগল কোৱেশ্চন this is not a question two quantities of different unit cannot be added similarly if these two quantities are added it means that this quantity and this quantity as a whole should have the same unit তাৰমানে ইয়াৰ ইউনিট আৰু ইয়াৰ ইউনিট সেম হ'ব লাগিব আৰু এইটো কাৰ লগত ইকুৱেল হ'ব লাগিব f ৰ লগত ইকুৱেল হ'ব লাগিব কাৰণ ইকুৱেল টু f হৈছে so therefore dimension of a root x exactly to dimension of f হ'ব লাগিব ওলাই গ'ল আনসাৰ x মানে length আৰু root over মানে to the power 1/2 and f ৰ dimension m l square t to the power -2 so a dimension to এইটো এফালে লৈ যোৱা লৈ গোৱাৰ লগে লগে ডাইৰেক্ট লিখোৱা আৰু দে কৰিবা তোমালোকে m l to the power 1/2 t to the power -2 then this quantity this is also plus ইয়াৰ লগত হৈ পেলাই এইটো f হৈছে তাৰ মানে ইয়াৰ ডাইমেনশনো f হ'ব so this is dimension of b t square মানে capital T square এইটো হ'ল f আরে f to লিখিয়ে দিও না m l square t to the power -2 so এইটো কি হ'ব m l square এইটো এফালে আহিলে t to the power -4 হৈ যাব দে কৰিলো এতিয়া a by b बच्चा लोग अभी हम लोग a by b का डायमेंशन निकालेंगे a2 আছে a2 m l to the power 1/2 t to the power -2 m l square t to the power -4 so কৰিবা এটো কৰাৰ লগে লগে তোমালোকে কৰাচোন কৰি পেলাই কৰি যোৱা তোমালোকে ঠিক আছে কৰি যোৱাচোন কি হয় চোৱা কৰি গৈছানে আচ্ছা এটা কথা নহয় দে মই আৰু হেতু আৰু পটককে আগতে কৰি থোৱা আছিল কাৰণে ভ্যালু কেটা পাত দিলো আরে f ৰ ডাইমেনশন l স্কয়ার কোনে কৈছে নহয় ন l স্কয়ার নহব ন হয় না পাগলা हो गया कि l স্কয়ার नहीं होता है তেতিয়া l ডিভাইডেড বাই l স্কয়ার l টু দি পাওয়ার 1/2 এটো আৰু সাবকনসিয়াস মাইন্ডত কৰি পালো ঠিক আছে এটো ফোর্স নহয় ন ফোর্স m l t টু দি পাওয়ার -2 m l টু দি পাওয়ার -2 ঠিক আছে এতিয়া ঠিক আছে আৰু দেই अभी इसको अभी क्या करेगा एटू होबो l एटू l हां m m कैंसिल सो एटू होबो l टू दी पावर एटू कइले -1/2 আৰু t टू दी पावर কি আহিব t टू दी पावर -2 ওপৰত +4 +2 so this is the dimension of a by b ঠিক আছে হবনে সো এনেকা ধৰণৰ আৰু এটা কোৱেশ্চন লিখা তোমালোকে কৰি চাবা কিনো কৰি চাবা আৰু পাৰিবাই চাগে কৰি চাবলৈ সো লিখা তোমালোকে find the dimension of a by b in the following equation p equal to b minus x square at find the dimension of a by b no a into b in the given equation this where p is the pressure x is the length and t is the time ঠিক আছে আৰু a into b ৰ যেটো ডাইমেনশন ওলাব হেতু তোমালোকে কৰি চাবা এটো আনসারটো m to the power -1 l to the power 5 আৰু t ওলাই সো কৰি চাবা এটো আৰু ভেৰিয়াস টাইপস অফ অংক কৰিব লাগিব তোমালোকে কোপৰা কৰিবা এন্ট্ৰেন্সৰ বহুত কিতাপ আছে তোমালোকে জানাই ভেৰিয়াস স্টাডি মেটেৰিয়েল পোৱা যায় সেইখিনি মই নাম নকওঁ এতিয়া ঠিক আছে সেইখিনি পা কৰিবা আৰু স্পেশালি COP কনসেপ্ট অফ ফিজিক্স তো তোমালোকে পঢ়িবলৈ নাপাহৰিবা দে NCERT লগতে হ'ব এতিয়া তোমালোকৰ আৰু লাষ্ট টপিক হল ডাইমেনশনত হেতু মই খালি মুখেৰে গাই দিম হেতু হল আৰু হেতুটো বোর্ড এক্সামত মোস্ট প্ৰমিনেন্ট কোৱেশ্চন আহিবই
ডাইমেনশ্যনেল এনালাইচিছ এণ্ড লিমিটেশ্যন, তাৰমানে লিমিটেশ্যন অফ ডাইমেনশ্যনেল এনালাইচিছ, সেইটো আহিবই 2 মাৰ্কছৰ কাৰণে। 4টা পইণ্ট, দে ছাপ্লাইজ ন' ইনফৰমেশ্যন এবাউট দ্য ডাইমেনশ্যনলেছ কনষ্টেণ্ট। সেই যে অংক কৰি যাওঁতে যে আমি ডাইমেনশ্যনলেছ কনষ্টেণ্টবোৰ যে লিখি লিখি গৈ আছিলোঁ, কে ভেলুটো ওলায়, সেই কে ভেলুটোতো কে হিচাপে থৈ দিওঁ হয় নাই, তাৰ ভেলুটোতো আমি একো গম নাপাওঁ। চ' সেইটো ডাইমেনশ্যনেল এনালাইচিছ কেনট গিভ এনি ইনফৰমেশ্যন এবাউট কে, কেটোতো কে ভাগে থাকি গৈছিলে, মই অংকখিনি ঘূৰাই পেলাই চাবাচোন। দিছ মেথড ইজ এপ্লিকেবল অনলি ইন পাৱাৰ ফাংচন, তাৰমানে L টু দি পাৱাৰ A, T টু দি পাৱাৰ B এনেকুৱা ছিষ্টেমতে কৰে। দিছ মেথড ফেইলছ টু ডিৰাইভ দ্য একজেক্ট ফৰ্ম অফ দ্য ফিজিকেল ৰিলেশ্যন। কিয়? তাৰমানে আমি ডাইমেনশ্যন লিখোঁতে এনেকৈ লিখিছিলোঁ নাই, F প্ৰপৰ্চনেল টু L টু দি পাৱাৰ B, ছাপ'জ T টু দি পাৱাৰ C, এনেকৈ কিবা কিবি আৰু লিখিছিলোঁ আৰু আৰু কিবা আল্টিমেটলি গৈ পেলাই কে লিখোঁ নাই, আৰু সেই কৰি যোৱাৰ পিছত কেৰ ভেলুটোতো আমি গম নাপাওঁ ন, কেটো কে হিচাপে থৈ দিওঁ। যদি কেটো কে হিচাপে থৈ দিওঁ, চ' ইট ডাজন্ট মিন দেট ইট ইজ দ্য একজেক্ট ৰিলেশ্যনটো আমি পাইছোঁ। চ' দিছ মেথড ফেইলছ টু ডিৰাইভ দ্য একজেক্ট ফৰ্ম অফ এ ফিজিকেল ৰিলেশ্যন। Number 4, this method cannot give the absolute correctness of any relation. মই প্ৰথম দিনাই কৈছিলোঁ, ডাইমেনশ্যনেল এনালাইচিছ can check whether the equation is correct or not, but অকল ডাইমেনশ্যন কাৰেক্ট হ'লে যে ইকুৱেশ্যনটো 100% কাৰেক্ট সেইটোও নহয়। কিন্তু কিয় নহয়, তোমালোকে ফিজিক্স পঢ়ি গৈ থাকিলে ভালকৈ গম পাবা। চ' দিছ ক্লাছ হিয়াৰ it ends the your dimension topic for your হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো বৰ্ড এক্সামৰ যিখিনি কথা ইয়াৰ এক্সেক্টলি এইখিনি শেষ হৈছে। এইখিনি যিমান তোমালোকে যদি ভালকৈ পঢ়া, এইখিনি কৰাৰ লগে লগে এই ক্লাছখিনি ভালকৈ চোৱাৰ পিছত মই নাভাবোঁ আৰু কিবা বৰ্ড এক্সামৰ কাৰণে কিবা থাকিব। অবভিয়াছলি এণ্ট্ৰেঞ্চৰ কাৰণে আৰু অলপ তোমালোকে অংক কৰিব লাগিব, ডিফাৰেণ্ট ষ্টাডি মেটেৰিয়েল চাই পঢ়িবা তোমালোকে। আৰু সেই এণ্ট্ৰেঞ্চৰ অংক কৰিবৰ কাৰণে বেলেগ একো থিয়ৰী পঢ়িব নালাগে, খালি কৰি গ'লেই হ'ল, প্ৰচেছ ইজ দ্য ছেইম। অলপ দিমাগ লগাবা আৰু অলপ মই পঢ়োৱা টেকনিকবোৰ ভালকৈ অলপ চাই পেলাই যাবা, আৰু সেইখিনি কৰাই পেলাই অলপ চেষ্টা কৰিলে এণ্ট্ৰেঞ্চৰ কুৱেশ্যনো কৰিব পাৰিবা। চ' দিছ এণ্ডছ দ্য ডাইমেনশ্যন। হোপ অল অফ ইউ হেভ আণ্ডাৰষ্টুড। অ'কে, থেংক ইউ।